নমস্কাৰ আজি মই ৰশ্মি ৰেখা গাইছোঁ আপোনালোকৰ এটা বিশেষ বিষয় লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু ভাল পাব আপোনালোকে এটা নতুন তথ্য নতুন সূত্ৰ নতুন এটা মানে বিষয় গম পাব বা আপোনালোকে পিছত এটা অধ্যয়ন কৰিব পাৰিব সেইটো হৈছে অৰা আপোনালোকে এটা বস্তু লক্ষ্য কৰিবচোন যেতিয়া আধ্যাত্মিক গুৰু সকলে কথা কৈ থাকে বা কোনো এটা ভাল অনুষ্ঠানত এজন সফলকাম ব্যক্তিয়ে কথা কৈ থাকে বা এজন মোটিভেশনাল যেটো আনক প্ৰেৰণাদায়ক উক্তিৰ এজন ব্যক্তিয়ে আনক কথা কৈ থাকে লক্ষ্য কৰিবচোন তেওঁলোকৰ কথাবিলাক শুনি থাকি খুবেই ভাল লাগে কিহৰ কাৰণে সেইটোৱে হৈছে অৰা আৰু অৰা মানে যেটা আকৰ্ষক এটা পৰিমণ্ডল যেটো আমাক আভামণ্ডল বুলিও কয় আৰু যেটো এক এনাৰ্জি হয় আমি ক্লাস 6-7 ত পদাৰ্থ বিজ্ঞানৰ যেটো কোৱান্টাম তত্ত্ব পাইছিলো তাত আছিল যে প্ৰতিটো নিৰ্জীৱ বা সজীৱ বস্তুৰ এক শক্তি থাকে এনাৰ্জি আৰু সেই এনাৰ্জিটোকে স্পিৰিচুৱেল ভাষাত অৰ্থাৎ আধ্যাত্মিক ভাষাত আভামণ্ডল বুলি কয় আৰু এই আভামণ্ডলটো হৈছে আমাৰ বডিটোৰ চাৰিওফালে থকা এটা বৃত্ত এটা শক্তিশালী বৃত্ত আৰু সেই বৃত্তৰে ভৰা এটা এনাৰ্জি হয় যেটো বিজ্ঞানৰ ভাষাত কোৱা হয় ইলেক্ট্ৰনিক ম্যাগনেটিক ফিল্ড আৰু প্ৰত্যেকজন ব্যক্তিৰ ভিতৰতে সেই অৰাটো থাকে আভামণ্ডলটো আৰু এজন ব্যক্তিক চাই পেলাই ক'ব পাৰি যে এই ব্যক্তিজনৰ মানুহজন প্ৰকৃততে তেওঁ অৰা ষ্ট্ৰং নে উইক আৰু যেতিয়া মানুহৰ আৰু ইয়াত অৰা বুলি ক'লে সাধাৰণতে আমি এটা বস্তু বুজি পাওঁ যে নিগেটিভ অৰা আৰু পজিটিভ অৰা বুলি এটা কথা থাকে যেটো আমাৰ আভামণ্ডল আৰু সেই আভামণ্ডলত আপোনাৰ যেতিয়া আপোনাৰ মন বিলাগত আমাৰ ভিতৰৰ মানুহজনী আমাৰ মনৰ ভিতৰত যেতিয়া আমাৰ নিগেটিভিটিৰে ভৰি থাকে তেতিয়া আমাৰ মানে যেটো আভামণ্ডলটো যথেষ্ট নিষ্প্ৰভ দেখা যায় অসুস্থ দেখা যায় আৰু যেতিয়া আমাৰ পৰিমণ্ডলটো পজিটিভিটিৰে ভৰি থাকে মানে সদৰ্থক আৰু পজিটিভ যেটো ইতিবাচক মানে ভাৱনাৰে ভৰি থাকে তেতিয়া সেই মানুহজনৰ আভামণ্ডলটো যথেষ্ট সপ্ৰতিভ হয় আৰু খুব ব্ৰাইটনেছটো থাকে চাবচোন কিছুমান মানুহৰ মুখলৈ চাই থাকো যেন লাগে আৰু কিবা এটা সাংঘাতিক এটা উজ্জ্বলতা থাকে আৰু সেই উজ্জ্বলতাটো হৈছে মানে অৰাটো ষ্ট্ৰং হৈছে গতিকে আমি যদি আমাৰ অৰা ষ্ট্ৰং কৰিব লগা হয় আমি যদি আনৰ ওচৰত আকৰ্ষক হ'ব লগা হয় তেতিয়াহ'লে আমাৰ প্ৰথম কথা অৰা ষ্ট্ৰং কৰিব অৰা ষ্ট্ৰং কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্যটো হৈছে আমি সদায় পজিটিভ কথা চিন্তা কৰিব লাগে তাৰ বাহিৰেও আমি যদি মেডিটেশ্যন কৰোঁ নহয় জানো মেডিটেশ্যন কৰোঁ আমি যদি ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰোঁ এয়া লাগিলে গীতা হওক ভাগৱত হওক ৰামায়ণ হওক বা হনুমান চলিচা পাঠ কৰাই হওক আমি যদি এইবিলাক ৰেগুলাৰলি কৰোঁ লাহে লাহে আমাৰ যেটো মানে পজিটিভ অৰাটো আমাৰ শক্তিশালী হৈ আহে আৰু আমি এটা সময়ত সকলোৰে ওচৰত এজন শক্তিশালী এজন উজ্জ্বলতাৰ মানে পৰিভূৰ হৈ থকা এগৰাকী ব্যক্তিলৈ ৰূপান্তৰিত হৈ যাম গতিকে আহকচোন আমি আমাৰ চিন্তাধাৰাবিলাকক মানে পজিটিভিটিৰে ভৰাই তোলো আৰু এজন মানে অৰাটো আমি ষ্ট্ৰং কৰি তোলাত নিজকে সহায় কৰোঁ